আজি দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত সৰু আমোদপুৰৰ আঞ্চলিক দৌল উৎসৱৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে আমোদপুৰৰ ৰাজ্যৰ সভাপতি সম্পাদক শ্ৰী ইৰণ কলিতা আৰু ৰাহুল তালুকদাৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক বিমল শৰ্মা, সমাজকৰ্মী মনোজ দাস, সুবল কলিতা, চন্দন কলিতা, কৰুণাকান্ত দাস, আদিত্য কলিতা, কনক দাসৰ লগতে বিশিষ্ট ব্যক্তিসকল। অহা 13 আৰু 14 মাৰ্চ তাৰিখে দৌল উৎসৱৰ আৰম্ভ হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। কথাটো হৈছে কি, ভাৰতীয় সংস্কৃতিত শ্ৰীকৃষ্ণৰ যি মাহাত্ম্য, এই মাহাত্ম্যৰ এটা অন্য ৰূপ হৈছে আমাৰ অসমত দৌল পূজা। আচলতে দৌল গোবিন্দ মানেও হৈছে শ্ৰীকৃষ্ণই হয়। শ্ৰীকৃষ্ণৰ দৌলত পূজা কৰা হয় আৰু সৰু আমোদপুৰবাসী ৰাইজে যোৱা 26টা বছৰে এই উৎসৱ উলহ মালহেৰে উদযাপন কৰি আহিছিল। এইবেলি অহা 13 আৰু 14 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে 27তম উৎসৱ উদযাপন কৰিব আৰু এই সৰু আমোদপুৰবাসী ৰাইজে এই শ্ৰীকৃষ্ণৰ যি লীলা, এই লীলাৰ এই অঞ্চলত কৃষ্ণ ভক্তিৰ যি মাহাত্ম্য, সেই মাহাত্ম্য প্ৰচাৰ কৰাত সৰু আমোদপুৰ দৌল মহোৎসৱে এটা আদৰণীয় ভূমিকা লৈ আহিছে আৰু আমিও বহুকাল এই উৎসৱৰ সৈতে আমি প্ৰত্যক্ষভাৱে জড়িত নহ'লেও আমি বৃহত্তৰ অঞ্চলৰ এগৰাকী নাগৰিক হিচাপে ইয়াত উপস্থিত থকাৰ সৌভাগ্য হৈ আহিছে। সৰু আমোদপুৰবাসী ৰাইজৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ প্ৰতি আমাৰ আন্তৰিক সদায় শ্ৰদ্ধা আছে, সহযোগিতা আছে আৰু আমি পাৰ্যমানে এই কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি পৰাখিনি আমি নিজেও কৰিব চেষ্টা কৰিছোঁ আৰু আপোনালোকেও আহি এই অনুষ্ঠানৰ লগত জড়িত হৈ ইয়াৰ এটা প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকক। লগতে আমাৰ সৰু আমোদপুৰবাসীৰ ৰাইজৰ এই উৎসৱটোৱে আমাৰ সমগ্ৰ অঞ্চলত এটা ভাতৃত্ববোধৰ মানে এটা সূচনা কৰক আৰু লগতে এই সম্পৰ্কে সভাপতি মহোদয় ইতিমধ্যে আপোনালোকক জনাইছে আৰু সংবাদ মাধ্যমৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আছে আৰু আগন্তুক দিনকেইটাত আপোনালোকে নিশ্চয় সহযোগিতা কৰি এই অনুষ্ঠানটোক অসমৰ এটা আগশাৰী অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাত যাতে আপোনালোকে সহযোগিতা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ সৰু আমোদপুৰ আঞ্চলিক দৌল মহোৎসৱৰ 27তম বাৰ্ষিকী এই বছৰ 27তম বছৰ। এই 27তম বৰ্ষ আমি উদযাপন কৰাৰ মানসেৰে আজি আমি লাইখুটা স্থাপন কৰিলোঁ। সেইটোৱে আমাৰ উদ্দেশ্য আছিল। বিগত বছৰৰ আজি 27টা বছৰে আমি দৌল মহোৎসৱ সৰুৰে পৰা আজি এইখিনি পৰ্যায়ত উপনীত হৈছোঁ। এইবেলিও আমি খুব উলহ মালহেৰে দৌল মহোৎসৱখন বিশাল আয়োজন নহ'লেও যিমানখিনি আমি পাৰোঁ সেইখিনি আয়োজন কৰাৰ আমি মানস কৰিছোঁ আৰু ইয়াতে আমাৰ সমূহ অঞ্চলবাসী ৰাইজে সহায় সহযোগিতা কৰিছে। এই উদ্দেশ্যে এইবেলি দুদিনীয়া কাৰ্যসূচী, প্ৰথম দিনা কাৰ্যসূচী আপোনাৰ 13 মাৰ্চ 13-14 মাৰ্চ 13 মাৰ্চত আমাৰ অধিবাস, সিদিনা আমাৰ মানে গাঁৱলীয়া হিচাপত সেইটো গণ বুলি কয় আৰু 14 মাৰ্চত আমাৰ দৌল। 13 মাৰ্চত আমাৰ কাৰ্য হিচাপে থাকিব ভেলাপুঁজি প্ৰজ্বলন, নাম প্ৰসংগকে আদি কৰি প্ৰথম দিনাৰ কাৰ্যসূচী। দ্বিতীয় দিনাৰ কাৰ্যসূচী থাকিব আমাৰ প্ৰথম ধাৰ্মিক শোভাযাত্ৰা, তাৰপাছত দৌলৰ পূজা, নেক্সট তাৰপাছত আমাৰ প্ৰসাদ বিতৰণ, ভোগ বিতৰণ, গধূলি সাংস্কৃতিক সন্ধিয়া, সাংস্কৃতিক অনুষ্ঠান থাকিব। নিৰ্দিষ্ট অতিথি হিচাপত আমাৰ মাননীয় সাংসদ থাকিব বাইদেউ, আমাৰ সমষ্টিৰ আমাৰ বিধায়ক মহোদয় থাকিব। তাৰোপৰিও গুৱাহাটী বা অন্য ঠাইৰ বহুত আমাৰ বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। পলাশবাৰী সমষ্টিবাসী কি ক'ব আপুনি আপোনাৰ অনুষ্ঠানৰ বিষয়ে? আমাৰ অনুষ্ঠানৰ বিষয় লৈ পলাশবাৰী সমষ্টিবাসী অঞ্চলবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ, আমাৰ এইটো অনুষ্ঠান আমি বহুত ধাৰ্মিক আৰু বহুত পবিত্ৰতাৰে উদযাপন কৰোঁ। প্ৰতিজন মানুহে প্ৰতিটো অঞ্চলবাসী ৰাইজে আমাৰ লগত আহি সহায় সহযোগ কৰক। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.